ত্যাগী ভোগী ৰাজেন গোহাঁই এসময়ত ত্যাগ কৰিছিল, পিছত ভোগ কৰিছে। কথা ক'ব লগা থাকিলে কওক দলীয় মঞ্চত। তেখেতৰ ত্যাগ আছে, কিন্তু তেখেতে ভোগো কৰিছে। মানে এতিয়া দুচাম ব্যক্তি, কিছুমানে নিজকে ত্যাগী বুলি কয় আৰু এতিয়াবিলাকক ভোগী বুলি কয়। এই ত্যাগী আৰু ভোগী দুয়োটাই হয় ৰাজেন গোহাঁই ডাঙৰীয়া। ৰাজেন গোহাঁই ডাঙৰীয়াকো আমি ভৱিষ্যতে সন্মান দিম, যদি তেওঁ এনেকুৱা কথাবিলাক দলৰ ফৰামত ক'ব আহি, কাৰ্যালয়ত ক'ব আহি। বিজেপিৰ বাবে ক্ৰমাৎ যেন নিসিজা কচুত পৰিণত হৈছে ৰাজেন গোহাঁই। এৰিবও নোৱাৰা, ধৰিবও নোৱাৰা অৱস্থা প্ৰাক্তন সভাপতি। আৰু তাৰেই সুযোগ গ্ৰহণ কৰি নিজৰ দলক ৰাজহুৱাভাৱে তোলা-ধূলা দিয়ে আছে গোহাঁই। একেবাৰে সন্তুষ্ট নহওঁ। যিখিনি বৰ্তমান বিজেপিত চলি আছে সেইখিনি আমি কেতিয়াও আশা কৰা নাছিলোঁ বিজেপিৰ মানুহে, যে বিজেপি দলটো এনেকুৱাও হ'ব পাৰে বুলি। যে মিডিয়াই বৰ ইমান নিষ্ঠুৰভাৱে বা কঠোৰভাৱে সমালোচনা কৰিছে এটা ৰাজনৈতিক দলক, আৰু সেইটো আমাৰ কাৰণে সঁচাকৈ অলপ চিন্তাৰ বিষয়। কিন্তু বিজেপিটো ইমান তলখাপৰ বা সমালোচনাৰ সন্মুখীন হ'ব লগা এটা ৰাজনৈতিক দল নাছিলে। বিজেপিত জ্যেষ্ঠ কৰ্মকৰ্তা এলাগী হোৱা বুলি অভিযোগ আনি বৰ্তমানৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধেও অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাজেন গোহাঁইয়ে। সেইটোতো আমি দেখি আছোঁ। সেইটো তেওঁলোকে কিয় কৰিছে মই নাজানো, কৰিব নালাগিছিলে নিয়মতে। দল বুলিলে দলৰ প্ৰতিটো কাৰ্যকৰ্তাৰ এটা মূল্য থাকিব লাগে, থকাটো উচিত, বা আদৰ মৰমটো পাব লাগে। ক'ত তেওঁৰ তোক শুনিলোহে, দেখিলোহে, ক'ত তেওঁতো কাৰ্যতটো কৰা নাই। দলীয় কাৰ্যকৰ্তা পুৰণাখিনিক তেওঁতো আগভাগ লৈ পেলাই আগুৱাই আনিব লাগিছিল দলৰ মজিয়াত, তেওঁতো কৰা নাই। ইমানৰ পিছত কেনেকৈনো মুখ নোখোলাকৈ থাকে দিলীপ শইকীয়াই। কাজেই ৰাজ্যিক বিজেপিৰ সভাপতিৰ মুখত নতুন সূত্ৰ ত্যাগী ভোগী। এই ত্যাগী আৰু ভোগী দুয়োটাই হয় ৰাজেন গোহাঁই ডাঙৰীয়া। আৰু সকলো আছে আমাৰ তাতে, ময়ো ত্যাগী ভোগী। ময়ো এটা সময়ত ত্যাগ কৰিছোঁ, মই ত্যাগো কৰি ভোগো কৰিছোঁ এতিয়া। ভোগ মানে সেই ভোগ নহয়, তেন ভুঞ্জিতা, যিখিনি লাগে মোক সেইখিনি ভোগ কৰিম। কথাৰ প্ৰসংগত সংবাদ মাধ্যমকো খোজ মাৰিবলৈ নেৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে। আৰুতো আপোনালোকে TRP বিচাৰিয়ে থাকে, আপোনালোকে হট নিউজ বিচাৰিয়ে থাকে, হট কেক বিচাৰিয়ে থাকে। গতিকে যিটো বজাৰত বিক্ৰী হ'ব সেইটোৱে আপোনালোকে চলাব। এতিয়া আপোনালোককো বেয়া পাই লাভ নাই। মুঠৰ ওপৰত ত্যাগী ভোগী ৰাজেন গোহাঁইয়ে বাৰুকৈয়ে জ্বলাইছে ৰাজ্যিক বিজেপি। ন যজৌ ন তস্থৌ অৱস্থা ৰাজ্যিক নেতৃত্বৰ। এনে প্ৰেক্ষাপটত অনাগত সময়ৰ গেৰুৱা ৰাজনীতি হ'ব আকৰ্ষণীয়। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।